আজি আমি ডিমৰীয়া মহাবিদ্যালয়ে ৪৬তম প্ৰতিষ্ঠা দিৱস পাতিবলৈ অনুষ্ঠানটো পাতিবৰ কাৰণে মনস্থ কৰিছিলোঁ আৰু সেইবাবে আমি আমাৰ যিসকল প্ৰতিষ্ঠাকালৰ ব্যক্তি আছে তেখেতসকলক আজি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছিলোঁ। আমি প্ৰায় ১০০গৰাকী প্ৰতিষ্ঠাকালৰ ব্যক্তিক আমি যোগাযোগ কৰিছিলোঁ, যিসকল মৃত তেখেতসকলৰ পৰিয়ালবৰ্গক আমি আজি ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছোঁ। আমাৰ ইচ্ছা আমি তেখেতসকলক এটা সন্মান জনাওঁ, তেখেতসকলৰ লগত অলপ আলাপ আলোচনা কৰোঁ আৰু তেখেতসকলৰ লগত আমি এসাঁজ একেলগে বহি খাওঁ আৰু আমি বিচাৰিছোঁ যে তেখেতসকলৰ পৰাও আমি নতুন দিশন্ত বা তেখেতসকলৰ পৰা আমি তেখেতসকলৰ কলেজখনৰ প্ৰতি থকা ইচ্ছা, কলেজখন কোনফালে গতি কৰিলে ভাল তেনেকৈ দিশ নিৰ্ণয় কৰাত আমাক সুবিধা কৰিব আৰু আমাৰ কলেজখন আগুৱাই যোৱাত সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ব্যক্তিসকল আহিছে, তেখেতসকলক আমি যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আৰু ৪ বছৰ পিছত আমাৰ কলেজে যেতিয়া সোণালী জয়ন্তী হ'ব সেই সময়ত আমি ইয়াতকৈ আৰু ভালকৈ চাগে মোৰ পিছৰজন ব্যক্তিয়ে পালিব পাৰিব। এইখিনিকে আশা কৰি আজি আমি এই অনুষ্ঠানটো পাতিবলৈ যো-জা কৰিছিলোঁ। ধন্যবাদ। হয়, আমি মে' মাহৰ ৩ তাৰিখে আমাৰ কলেজখন অট'নমাছ কৰিবৰ কাৰণে UGCৰ যিটো ৰুল আছে সেইমতে এপ্লাই কৰিছোঁ। তাৰপিছত আমি খবৰ কৰি গম পাইছোঁ যে 6 মাহমানৰ পিছতহে তাৰ ৰিজাল্ট ওলায়। আমি আশা ৰাখিছোঁ দুৰ্গা পূজাৰ ওচৰে পাঁজৰে হয়তো আমাৰ কলেজখন অট'নমি কলেজ বুলি ডিক্লেয়াৰ কৰিব পাৰে। তেতিয়া আমি অলৰেডি চিফ মিনিষ্টাৰে মাতিছিল, আমি তেখেতৰ ওচৰত গৈছিলোঁ, তেখেতক কৈছিলোঁ যে আমি যদি সেইটো পাওঁ তেতিয়াহ'লে তেখেতে আমাক আহি পেলাই আমাৰ লগত উপস্থিত থাকে বুলি কৈছিল। তেতিয়া আমি অলপ ডাঙৰকৈ অনুষ্ঠান এটা পাতিম বুলি ভাবিছোঁ। আজিও আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক মাতিছিলোঁ, কিন্তু তেখেতে আমাৰ বিধানসভা চলি থকাৰ কাৰণে আহিব নোৱাৰিলোঁ বুলি কৈছে, কিন্তু তেখেতে শুভেচ্ছা বাণী এটা দিছে, চবকে ধন্যবাদ জ্ঞাপন কৰিছে। আমি মতা সকলো ব্যক্তি আজি আহিব নোৱাৰিলে, কিন্তু তথাপি আমাৰ মেইন টাৰ্গেট যিহেতু আমি নিমন্ত্ৰণ কৰি অনা ব্যক্তিসকল আছিল, গতিকে আমি আমাৰ ইচ্ছাত উপকৃত হৈছোঁ বুলি আমি ভাবোঁ। আমাৰ আশা যি আছিল আমি আশাটো পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিমান পাৰি চেষ্টা কৰিছোঁ যে সকলোকে যাতে আমি সুন্দৰকৈ আমাৰ কলেজত আদৰ সাদৰেৰে বহুৱাই পেলাই তেখেতসকলৰ বিষয়ে আমি শুনিব পাৰোঁ, এয়ে আমাৰ ইচ্ছা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900